ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQ মই সমাধান কৰি দি আহিছোঁ। আজি আছে তোমালোকৰ 13 কুৱেশ্যন নম্বৰ 13 পৰা মই বুজাই দিম। চোৱা, ax + by + c = 0 দুটা চলক যুক্ত ৰৈখিক সমীকৰণ য'ত a, b, c হল। তোমাক দিয়া আছে তোমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ax + by + c = 0। ইয়াতে চলক দুটা আছে x আৰু y। সেইকাৰণে এটি হ'ব দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। ইয়াত তোমাৰ a, b, c এইকেইটা হ'ব ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা। আৰু ইয়াতে তোমাৰ কণ্ডিশ্যন এটা থাকিব লগতে a ≠ 0, b ≠ 0 হ'ব। এতিয়া আমাক সুধিছে কি a, b, c কি সংখ্যা সেইটো সুধিছে। গতিকে আমি সেইটো জানিলে হ'ল। চোৱা, a, b, c হ'ব বাস্তৱ সংখ্যা। গতিকে অপশ্যন ডিটো হ'ব। ভাল বুজি। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 14 দিয়া আছে আমাক। চাবা, a1x + b1y + c1 = 0 এইটো এটা ৰৈখিক সমীকৰণ। দুটা চলকৰ ৰৈখিক সমীকৰণ বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। আৰু a2x + b2y + c2 = 0 সংগত ৰৈখিক সমীকৰণ জোৰৰ ক্ষেত্ৰত তলৰ কোনটো সত্য সুধিছে। আমাক দিয়া আছে এই তিনিটা কণ্ডিশ্যন দিয়া আছে। এতিয়া চাবা, সংগত মানে হ'ল সমাধান থকা। এতিয়া আমাক দিয়া আছে সমীকৰণ দুটা নাইবা সমীকৰণ জোৰ, ৰৈখিক সমীকৰণৰ জোৰ a1x b1y c1 = 0 a2x তাৰপিছত তোমাৰ b2y c2 = 0। গতিকে এই দুটা হ'ব ৰৈখিক সমীকৰণৰ জোৰ। এতিয়া এই সমীকৰণ দুটাৰ সমাধান থাকিব অদ্বিতীয় সমাধান, অৰ্থাৎ এটা সমাধান পাম আমি। তেতিয়া চৰ্তটো হ'ব a1/a2 ≠ b1/b2। এই চৰ্তটো হ'ব অদ্বিতীয় সমাধান থকা চৰ্ত, নাইবা এই ৰৈখিক সমীকৰণ জোৰ সংগত হোৱা, অৰ্থাৎ অদ্বিতীয় অৰ্থাৎ সমাধান থাকিলে বা অদ্বিতীয় সমাধান থাকিলে তাক আমি সংগত হোৱা বুলি কওঁ। আৰু সংগত হ'ব লাগিলে এই চৰ্তটো মানি চলিব লাগিব। ইয়াতে a1 x-ৰ সহগ, a2 চোৱা a2 এই সমীকৰণটোৰ সহগ, x-ৰ সহগ। তাৰপিছত b1 ইয়াতে y সহগ, ইয়াতে তোমাৰ y-ৰ সহগ b2, c1 c2 এইটো হ'ব কনষ্টেণ্ট নাম্বাৰ। c1ও তোমাৰ কনষ্টেণ্ট নাম্বাৰ, c2 কনষ্টেণ্ট নাম্বাৰ। আৰু ইয়াতে তুমি জানিবা a1 b1 c1 ৰিয়েল নাম্বাৰ। তেনেকৈ a2 b2 c2 এই তিনিটাও ৰিয়েল নাম্বাৰ, এই তিনিটাও ৰিয়েল নাম্বাৰ। ভাল বুজি। কথাটো হ'ল সংগত হোৱা চৰ্ত, অৰ্থাৎ
সমাধান থাকিলে তাক আমি সংগত বুলি ক'ম। এই এটা আমাৰ সংগত হোৱা চৰ্ত বা একমাত্ৰ সমাধান থকা চৰ্ত। তাৰপিছত আমি পাম আৰু এই ৰৈখিক সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব। অসীম সংখ্যক সমাধান থাকিব, তেতিয়া চৰ্তটো হ'ব a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2। এটি হ'ব অসীম সংখ্যক সমাধান থকা চৰ্ত। এই ৰৈখিক সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব, এই চৰ্তটো মানি চলিব লাগিব। গতিকে সমাধান থাকিলে তাক আমি সংগত বুলি ক'ম, যিহেতু ইয়াত অসীম সংখ্যক সমাধান থকা চৰ্তটো হ'ল এইটো। গতিকে এতিয়া এই চৰ্তটো হ'ব কি সংগত হোৱা চৰ্ত। এই ৰৈখিক সমীকৰণ জোৰ সংগত হোৱা চৰ্ত এইটো হ'ব আৰু এইটো হ'ব। গতিকে চোৱা অপশ্যনত এইটো আৰু এইটো থাকিব লাগিব। গতিকে 1 আৰু 3, 1 আৰু 3 ক'ত আছে চোৱা, 1 3 আৰু 3 অপশ্যন চি। এইটো আমাৰ এই ৰৈখিক সমীকৰণযোৰ সংগত হোৱা চৰ্ত, অৰ্থাৎ সমাধান থাকিলে তাক সংগত হোৱা বুলি কোৱা হয়। তেনেকৈ ইয়াতো আমি সমাধান পাম, এই সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান পাম। গতিকে সমাধান যিহেতু আছে, সেইকাৰণে এই ৰৈখিক সমীকৰণযোৰ সংগত হ'ব। গতিকে চৰ্ত 1 আমাৰ আৰু 3, গতিকে 1 আৰু 3 চিত আছে, গতিকে অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন চাবা, 15 নম্বৰ কুৱেশ্যন। x² - px + q = 0। p, q বাস্তৱ সংখ্যা। দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে যদি, এই কণ্ডিশ্যন কথা আমাৰ দিয়া আছে। চাবা আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণটো ax² bx + c = 0। ইয়াতে তোমাৰ কণ্ডিশ্যন এটা থাকিব a ≠ 0। এৰ ভেলু 0 হ'ব নোৱাৰে। a 0 হ'লে এইটো দ্বিঘাত সমীকৰণ হৈ নাথাকে। আৰু a b c এই তিনিটা বাস্তৱ সংখ্যা। ইয়াতে চাবা x² সহগ a, x সহগ ইয়াত b, c টো কনষ্টেণ্ট নম্বৰ। এতিয়া এই দ্বিঘাত সমীকৰণটোৰ আমি সমাধান বা মূল দুটা পাম, যিহেতু x সৰ্বোচ্চ ঘাত 2 আছে, দুটা পাম। তাৰপিছত এই দ্বিঘাত সমীকৰণটোৰ তোমাৰ বাস্তৱ মূল থকা বা সমাধান থকা চৰ্তটো হ'ল b² - 4ac > 0। আৰু এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হোৱা চৰ্ত b² - 4ac = 0। তাৰপিছত 3 নম্বৰ, মূল দুটা এইটো সমান হোৱা চৰ্ত। আৰু আমাৰ এটা কণ্ডিশ্যন আছে যে এই দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে, তেতিয়া কি হ'ব, b² - 4ac << 0। অৰ্থাৎ <0 মানে এইখিনিৰ ভেলুখিনি কি হ'ব, শূন্যতকৈ সৰু। অৰ্থাৎ এই ভেলুখিনি আহিব মাইনাছত, হয়তো -1ও হ'ব পাৰে, -2ও হ'ব পাৰে, -3 এনেকৈ হ'ব পাৰে। সংখ্যাবিলাক মুঠতে শূন্যতকৈ সৰু হ'ব, মাইনাছত থাকিব। হ'লা বুজি? গতিকে আমাক কণ্ডিশ্যন এইটো কণ্ডিশ্যনৰ কথা কৈছে। চোৱা, দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে যদি, এইটো হ'ল আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণটোৰ পৰা আমি চৰ্তটো এইটো পাম, এই দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকিব যদি এই চৰ্তটো মানি চলে। এই দুটা
আমি মুছি দিলোঁ এতিয়া আমি আমাক দিয়া থকা সমীকৰণটো চোৱা x স্কুৱেৰ px q ইকুৱেল 0 এতিয়া তোমাৰ ইয়াতে একো নাই মানে 1 আছে অৰ্থাৎ x স্কুৱেৰৰ হওক এতে অৰ্থাৎ a ইকুৱেল এতে 1 b x ৰ হওক b গতিকে b ইকুৱেল এতে মাইনাছ p c ইকুৱেল q এতিয়া আমি কণ্ডিশ্যনটো হ'ল আমাৰ এইটো কোনো সমাধান নথকা বা মূল নথকা চৰ্ত এতিয়া আমি b জায়গাত কি আছে মাইনাছ p 4 ইনটু a ৰ ঠাইত 1 a ইকুৱেল 1 c ইকুৱেল q লেছ দেন 0 চোৱা এইটো আমি এই সমীকৰণটোৰ লগত এই সমীকৰণটো কম্পেয়াৰ কৰা তুলনা কৰিলে a ইকুৱেল 1 হ'ব b ইকুৱেল মাইনাছ p হ'ব c ইকুৱেল q হ'ব এতিয়া চোৱা b ৰ ঠাইত মাইনাছ p হ'ব b ইকুৱেল মাইনাছ p হ'ব বহাই দিয়া তাৰপিছত 4 ইনটু a ৰ ভেলু ইয়াত 1 আছে a ইকুৱেল 1 হ'ব c ইকুৱেল q হ'ব q বহাই দিলোঁ তো মই ভালকৈ লিখি দিওঁ q হ'ব পালা বুজি এইখিনি ঠিক আছে এইখিনিৰ পৰা নেক্সট এইটো চোৱা এইটো মাইনাছ p গতিকে মাইনাছ p পাৱাৰটো যুগ্ম আছে যুগ্ম সংখ্যা আছে গতিকে এইখিনি ৰিজাল্টটো প্লাছত আহিব p স্কুৱেৰ এইখিনি পূৰণ কৰিলে 4q লেছ দেন 0 এইটো ইনইকুৱেলিটি অসামিকা গতিকে আমি কি কৰিম সমান সমান বস্তু যোগ দিম যেনে তুমি চাব পাৰা এনেকৈ 2 লেছ দেন 3 গতিকে আমি কি কৰিব পাৰোঁ সমান সমান বস্তু যোগ দিব পাৰোঁ তেতিয়া আমাৰ ইনইকুৱেলিটিটো সেম থাকিব একে থাকিব এইটো 4 এইটো 5 চোৱা কণ্ডিশ্যন সেম 2 লেছ দেন 3 4 লেছ দেন 5 কণ্ডিশ্যন একে থাকিব তে এই ধৰ্মটো মানি আমি ইয়াত কৰিম চাবা এতিয়া আমি কি কৰিম 4q দুয়োফালে প্লাছ দিম 4q দুয়োফালে আমি প্লাছ দিলোঁ তেতিয়া ৰিজাল্ট আমাৰ কি আহিব এইটো কেনচেল হ'ব আমি মাইনাছ 4q কেনচেল কৰাৰ কাৰণে আমি 4q প্লাছ দিলোঁ কথাখিনি এইখিনি তেতিয়া কি হ'ব 4q এইটো কণ্ডিশ্যন চোৱা ক'ত আছে অপশ্যন বি গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই